কালু পাঠশালা নিম্নগড়ি এটা আমি পিক আপ কৰি আছো কি বনাই আছে এটো আরে আমার চিরঞ্জীবে বুঝি দিব গাইড যশোর গাইড ড্রাইভিং কৰি থকা অৱস্থাত চিন্ময় নিবা চকুটুকু টানি দিছে খাই আছে নিৰ্ভয়ে আৰু মানে একদম সাহসেৰে মানে যাব পাৰো আৰু মানে জয় বিশ্বকৰ্মা হেল্ল' দোস্ত বহুদিনৰ মূৰত মানে আগৰ ভিডিঅ'টো আজিহে আপলোড কৰিছোঁ মানে আগৰ ভিডিঅ'টোত কৈছোঁ মোৰ অলপ কিবা অসুখ হ'ব বুলি তাৰপিছত মোৰ এক্সিডেণ্ট হ'লে ঘাঁহ শুকাই নাই আজি অলপ দেৰি হৈ গ'ল সেইখিনিৰ কাৰণে তেজ ওলাই আছে মানে বেণ্ডেজ কৰিব লগা হ'ল সেই গতিকে দেৰি হ'ল আমি আজি একঠাইত যাই আছোঁ এতিয়া বৰ্তমান মই আছোঁ টিহুত মানে হঠাৎ এটা প্লেন হৈ গ'ল ছাডেন প্লেন হৈ গ'ল মই এতিয়া টিহুত আছোঁ এই মোক হিমাংশু ৰখি আছে তাৰপিছত আমি একঠাইত যাই আছোঁ মানে হিমাংশু মই এতিয়া চিৰঞ্জীৱ আৰু আমাৰ লগ যি চিৰঞ্জীৱ আছে চিৰঞ্জীৱ তালৈকে যাই আছোঁ লগ পাই আছোঁ আগত গাইছ আমি আহি পালোঁ এতিয়া হিমাংশু আছে লগত আমি আইঠাবাৰীৰ বজাৰ পাইছোঁ এতিয়া গাইছ আমি চিৰঞ্জীৱ তালৈকে আহিলোঁ আহি অলপ কিবা খালোঁ খাই এতিয়া যাই আছোঁ মই যাইব অলপ কিবা খালো কি কৰিছ ক তো গাইজ আজি আমি কালি ৰাতিৰ ভিতৰত ছাডেন প্লেন এটা বনাইছিলোঁ আৰু সেই অনুযায়ী চিন্ময়ক ৰাতিপুৱা এটা টাইম দিয়া হৈছিল যে ইমান টাইমত আহি পাব লাগে আৰু সি কি ক'ম চিন্ময় মানে চিন্ময় থাকিল হিমাংশুক ৰাতিপুৱা 8:30 পৰা ৰখাইছে 8:30 নহয় 8:25 হিমাংশুক 8:25 পৰা সি মোক ৰখাই ৰাখছি কিয় ইমান দেৰি কৰোঁ তোমাক এটা টাইম দিয়া গৈছি এতিয়া আমি যাই পাম কেতিয়া জেগাখিনি পাম তো ড্ৰাইভাৰ আছোঁ তো ড্ৰাইভাৰ হবি জিন্দাই আৰু হিমাংশুৰ আজি কি প্লেন আছিল পাঠশালা যোৱা প্লেন আছিল বিহুৰ কাপোৰ কিনা আমি পালো পাঠশালা নিম্নগড়ি এতিয়া আমি পিক আপ কৰি আছো পিক আপ কৰি আছো কাক প্ৰস্তুতি বিকু আৰু আমাৰ কেইটাক দেখাইছো ফাইনেলি গাইজ যিখন জেগাত 5 বছৰ ধৰি আছিলো সেই জেগাখনত আহি পালো হিমাংশু কলাক দেখাইও নাই কলা পৰি গৈছে শুনা না বাৰ্থডেত মানে আমাৰ গালি দিব লাগে হাৰতে তাৰপিছত তাৰমানে বহুত কলা চলি একোৱে নহয় মানে এইখিনি মানে তাক দেখাই নাপায় তাৰমানে গালি দিব লাগে তাক চলি এটা আহিকিনে কি কয় জানা কলাও তোমাতকে বগা ইয়াকো এনেকে কলা তাতে এনেকে মানুহ হাঁহি বাগৰি কলা তাতে কলাও তোমাতকে বগা ই এগ্লান একোৱে নহয় সেইটো কিবা আল্ট্ৰা কলা এনা কলা নেকি এনা কলা এনে কলা মেট কলা তাৰপিছতে আমি এতিয়া বিকু ৰখি আছো নে চাৰিআলিটোৰ ভিতৰত চাৰিআলিটোত গাড়ী ৰাখাব নোৱাৰি না অলপ আগত ৰখি আছো গোটেইকেইটা এতিয়া উঠিব প্ৰস্তুতি হোন আছে ব্লগ চলি আছে হাই কৈ দিয়া এয়া গাইজ চাওক ড্ৰাইভিং কৰি থকা অৱস্থাত চিন্ময় নিবা হাইৱেত গাড়ী চলোৱাৰ অভিজ্ঞতা আছেতো তোমাৰ আগৰ পৰা আছে গাইজ আমি মানে নিৰ্ভয়ে আৰু মানে একদম সাহসেৰে মানে যাব পাৰো আৰু মানে জয় বিশ্বকৰ্মাক চিন্ময় গাড়ী চলাতে উঠি পাইছিল না বনা আগতে আগতে এক্সপিৰিয়েঞ্চ আছে হিমাংশু কিবা ক'বা চিন্ময় ড্ৰাইভিং স্কিলৰ ওপৰত বঢ়িয়া চলে চিন্ময় ড্ৰাইভিং স্কিলৰ ওপৰত আমাৰ অভিজ্ঞতা আমি গাড়ীখন পাৰ্ক কৰি এতিয়া আহি পালোঁ ইয়াতে কিবা অলপ ল'ব গোটেইকেইটা আছে প্ৰস্তুতি বিকু চিৰঞ্জীৱ হিমাংশু আৰু এইটো মন্দিৰ দুই চিৰঞ্জীৱ আৰু খিনিছি অলপ ভাল দেখা হৈছে বঢ়িয়া দেখা ওখ দেখা সাবস্ক্রাইব বাটনটো সেই ৰং কি ৰাঙা ৰাঙা আমি এতিয়া চাকি লগাই আছো একদম শান্ত পৰিৱেশটো মানে আমাৰ আহাৰ প্লেনটো ছাডেন হ'ল মানে চিৰঞ্জীৱে মোক ফোন কৰিলে কালি গধূলি তাৰপিছত সেনেকৈ গোটেইকেইটা কণ্টেক্ট কৰি আহিলোঁ আৰু মোৰো আজি বিশেষ কাম নাছিল কিন্তু মোৰ একে আজি সৰ্বকক আহিব লগা কাম আছিলে বাইদেউৰ তাকে আহিব লগা কিন্তু তাই বোলে আজি নাযায় কালি যাব সেই গতিকে আজি অহা নহ'ল নহ'লে এনে আহিলোঁ আজি
এতিয়া এখন চাকি লগাই আছে মই কেতিয়াবা আমি খাওয়াচ্ছি মানে পৰিৱেশটো পুৰা শান্ত পৰিৱেশ আৰু যেতিয়া প্ৰস্তুতি ইয়াতে গামোচা বান্ধি আছে সৰ্বক মন্দিৰত তাৰমানে এনেকৈ গামোচা বান্ধি চিৰঞ্জীৱে প্ৰসাদ খাই আছে সেৱা চেৱা কৰা হৈ গ'ল সৰ্বক মন্দিৰত আমি কৈছোৱে কোৱা নাই সৰ্বক মন্দিৰত আছোঁ আৰু ইয়াতে কাছৰ কেইটামান দুৰ্লভ প্ৰজাতিৰ বিষয়ে আছে ইয়াতে এই মানে এই পুখুৰীটোত এইটো কৃষ্ণৰ মূৰ্তি আছে সমাজতে এই কয় এইটো আৰু ধুনীয়া দেখা হয় ৰাতি লাইট চাইট দিলে আৰু এটা কাছৰ মানে দুৰ্লভ প্ৰজাতি কেইবিধমান কাছ আছে মানে ৰেয়াৰ স্পেচিছ দেখাই আছোঁ কোনকেইটা এইটো বামুণী দুৰা ফুটুকী শালিকা হালধীয়া কাছ গংগা কাছ বৰ কাছ বৰমূৰীয়া কাছ তাৰপিছত বাঘিয়া কাছ নলদুৰা আৰু ফুলামদুৰা এটা কাছ আছে ইয়াতে খালটোৰ হেৰি লৈ গৈছোঁ কি কৰ এটা এই মুড়িকেইটা দে হা কাছো আহিব দে মুড়িকেইটা দে পৰা মুড়িকেইটা দুটাৰ কাৰণে নাই এখনি ফেল দে এখনি দেখি আমি এতিয়া বহি ফটো উঠি আছোঁ ধুনীয়াকৈ আৰু ইয়াতে এটা কিবা মূৰ্তি এটা বনাই আছে এইটো মূৰ্তি এটা কিবা বনাই আছে একদম কিন্তু শান্ত পৰিৱেশটো আৰু ইয়াতে এটা ইবাগে শিৱ মন্দিৰ আছে এইটো এই শিৱ মন্দিৰটো 1430 ভাস্কৰাব্দতে স্থাপন হৈছিল এইটো শিৱ মন্দিৰটো বনাই আছে এইটো আৰু মূৰ্তিটো হ'ব হনুমানৰ প্ৰতিৰূপটি এখন গতাই আৰু এইখিনি জেগা কি শান্ত জেগা এইখিনি জেগাখিনি পতাটো মুচি দিছে কেনা দেখাইছে চিৰঞ্জীৱে ফটো উঠি আছে প্ৰস্তুতিৰ নতুন মোবাইল লৈছে ফটো মাৰি আছে গাইছ আমি সৰ্বকৰ পৰা ওলাই আহিলোঁ তাৰপিছত মানে মানাছ যোৱা কথা আছিল কিন্তু নহ'ল এতিয়া আমি বৰপেটা সত্ৰৰ ফালে যাই আছোঁ গোটেইকেইটা আছে যাই আছোঁ গোটেইকেইটা এতিয়া বৰপেটা এতিয়া টাউনত আছোঁ তাৰমানে গাইছ আমি মাজতে গাড়ীখন ৰাখাই দিলোঁ অলপ মুখত পানী চানী মাৰি দিলোঁ মদটো একদম চকুটো টানি দিছে খাই আছে কিবা কিবি অলপ লৈ হৈছে বস্তু চাহ তাহ বনাই লৈ হৈছে আমি কি কি গাইজ ফ্ৰুইট কাষ্টাৰ্ড খাই আছোঁ আমি বনাই আনিছিলোঁ ঘৰৰ পৰা অঁ আৰু কি আনিছে পিঠাগুড়ি পিঠা সান্দহ আমি খাই আছোঁ গাড়ীখন কিন্তু এখন চিৰঞ্জীৱ এখন নতুনকৈ লৈছে i20 মজা লাগছে চলে মজা লাগে কিন্তু এখন আৰু অলপ ডাঙৰো চাইছিলোঁ আগত কৰি বঢ়িয়া লাগিছে গাইছ আমি আহি পালোঁ হনুমেগিলাক এতিয়া গাড়ীখন পাৰ্ক কৰি ধুনীয়াকৈ আহি আছোঁ এতিয়া বৰ্তমান আৰু এইগিলাখান দেখছি না এই হলি গেছি না ফাউকাৰ ৰং পৰি আছে হলিবিলাকৰ কালাৰ হৈ গৈছে এই বুনবিলাক চোৱা ৰং হৈ গৈছে এইগিলাখান ৰাঙানিলা হৈ গৈছে বুন সেই বুন বঢ়িয়া শান্ত পৰিৱেশ একদম খেদে দা কিন্তু খেদে আৰু এইটো মই গামোচাখন থৈছোঁ
গাইছ অলপ ভাগাত দিছি ভাগাত দিছি মই ইয়াতে এই জমৰক নে খাইছো কোনে জমৰক নে খাইছো কৈছে এইটো জমৰক এই ওপৰত দিছে কোনি জমা এই ওপৰটো না খুৰামৰ দেউতাকৰ নাম কি জমৰগ্নি জমৰ অগ্নি জমদগ্নি তাকে মানে কিবা কিবি বুজাই দিয়া আছে বুজি দিয়া আছে ছবি আকাৰে আমাৰ চিৰঞ্জীৱে বুজি দিব গাইড যাচোন গাইড। মোবাইলটো লৈ যাই বুজি দা অলপ নেলু অলপ সকলোৰে ভাগাত দিছি আমি এতিয়া বহি আছোঁ ধুনীয়াকৈ বহি নাই মই ইয়াতে ভাগাৰে ঘৰ এই বৰপেটাৰ পৰা এই কিছু দূৰত পাঠশালা ঘৰ আমাৰতো কৈ দিয়া মাত্ৰ 2 কিলোমিটাৰ আমাৰো বৰ বেছি দূৰ নহয় মাত্ৰ 2 কিলোমিটাৰ বৰমাত ঘৰ বৰমাৰ পৰা 2 কিলোমিটাৰ মোৰ 4 মান হয় মই শিকি সেইটো হ'ল এই ছোৱালীবিলাকে যে প্ৰস্তুতি ফটো উঠে এখনি জেগাত থিয়া দে আৰু এই টিংখান আহে আৰু পাই ইনকে অঁ ইনকে এখনি জেগাতে ফটোটো উঠে এখনি জেগাত এইটো ৰামাতাৰ ভিঠি আৰু হ'ল এইটো শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ বাসস্থান এইটো বাসস্থান আছিল আৰু এখন তৰণ হলি যাবাৰ কেইদিন হ'ল দাদা আৰ্টিফিচিয়েল পানী আনি দিছে শুকাল থাকিলে গৈ দিব মহোৎসৱ কিমান দিন হ'ল কেইদিন একমাহ হ'ল দে এক মাহতে মেহা পানী উঠবই নেকি সেইকাৰণেতো বোলো আৰ্টিফিচিয়েল পানী আনি দিয়ে তাৰপিছত আৰু পানীখিনি কক পানী নাই লৈ যায় কক নাই বাপৰে ব্লগাৰ লগ দেখছো না কি কি আনি আছে তুমিও ক'বা নেকি কিবা এটা আৰ্টিফিচিয়েল পানী আনি দিয়ে হলি আমাৰ দাদাই কৈছে তাৰপিছত আৰু লৈ যায় পানীটো সৌন্দৰ্যপূৰ্ণ পৰিৱেশ দিব লাগিলে পানী যদি দেখুৱাব লাগিল চিনেমাৰ ৱেগনাৰ খানা দি পানী অলপ আনি দিয়া আৰু হৈ গ'ল সেইটো মাধৱদেৱ অধ্যয়নাগাৰ ইয়াতে তাৰমানে মাধৱদেৱে পঢ়িছিল সেৱা কৰিলা তুমি যদি কিবা ক'ব বিচাৰিছা ভালকৈ জোৰকৈ কয় একো নহয় ধুনীয়াকৈ কৈ দিয়া মানে গাইজ আমি প্ৰস্তুতিৰ এটা লগ তাতে আহিছোঁ আমি গোটেইকেইটা বহি আছোঁ এতিয়া বৰ্তমান বাই 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 বিকু বাই 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 গাইজ আমি চিৰঞ্জীৱ টেট তাৰমানে গাড়ীখন থৈলোঁ হিমাংশু মই এতিয়া যাই আছোঁ ইয়াতে থমনা চকত তাতে পুলিচ আছিল পুলিচৰ চেকিং চলি আছে মই হেলমেট নাই মই অলপ খোজকাঢ়ি আছোঁ কিমান জ্বলায়ো চাহ খাই আছোঁ তাতে এই দোকানৰ আগত জ্বলা এতিয়া যাই আছোঁ বৰমাক লগি গাইজ আমি আহি বৰমা পালোঁ হিমাংশু চলাক হিমাংশুক বাই বাই দিলোঁ আৰু ব্লগটোৰ ইয়াতে সমাপ্ত ঘটিল বাই বাই